ক'ত আছে চুমি আৰু তাৰ্কিক বৰা? 5 দিনৰ পিছতো সন্ধান নাই চুমি তাৰ্কিকৰ। নাকত ধৰি চাকত ঘূৰাইছে স্মাৰ্ট অসম আৰক্ষীক। চুমি তাৰ্কিকৰ আত্মগোপন নে শক্তিশালী চক্ৰৰ ৰক্ষণাবেক্ষণ? বৰ্তমান সকলোতে চৰ্চাৰ বিষয় প্ৰবঞ্চক বিশাল ফুকন আৰু চুমি বৰাৰ কাহিনী। সামাজিক মাধ্যম, সংবাদ মাধ্যমতে হওক বা ৰাইজৰ মাজতে হওক, সকলোতে কেৱল চৰ্চাৰ শীৰ্ষত বিশাল চুমিৰ কলা পৃষ্ঠাৰ কাহিনী। আৰক্ষীয়ে যিমানে বিশাল চুমিৰ কলা পৃষ্ঠা খুচৰিছে, সিমানে প্ৰতিদিনে পোহৰলৈ আহিছে কেতবোৰ ন তথ্য। শেহতীয়াকৈ ট্ৰেডিঙত বিনিয়োগ কৰাত নাম সাঙুৰ খাই পৰিছে বহু চিনাকি মুখৰ জনপ্ৰিয় কণ্ঠশিল্পী, অভিনেতা অভিনেত্ৰী। সমান্তৰালকৈ বিশাল ফুকন আৰক্ষী জালত পৰাৰ পিছতো নিজকে কৰিঅ'গ্ৰাফাৰ বুলি দম্ভালি মৰা চুমি বৰা আৰু স্বামী তাৰ্কিক বৰা পৰা নাই আৰক্ষী জালত। যাৰ বাবে আৰক্ষীৰ ওপৰতো ক্ৰমান্বয়ে উঠিবলৈ ধৰিছে চুমি তাৰ্কিকক পলাই থাকিবলৈ আৰক্ষীয়ে সুবিধা দিয়াৰ অভিযোগ। এতিয়াও সকলোৰে মনত এটাই প্ৰশ্ন, চুমি বৰা গুৱাহাটীতে আছেনে?